গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ উৎপলা ফুকনৰ দেহাৱসান। গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ তথা বিশিষ্ট সমাজসেৱিকা উৎপলা ফুকনে বৃহস্পতিবাৰে নিশা হাতীগাঁও চাৰিআলিৰ নীলগিৰি পথস্থিত নিজ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে। হাতীগাঁও ব্লুৱেল স্কুলৰ স্বত্বাধিকাৰী উৎপলা ফুকনে তেওঁৰ জীৱনকালত গুৱাহাটী পৌৰ নিগমৰ অসম পৰিষদ দলৰ পৰা মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে হাতীগাঁও হাইস্কুলকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। বিশিষ্ট সমাজসেৱিকা উৎপলা ফুকনৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাপ বিৰাজ কৰে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতেই স্থানীয় বিধায়ক অতুল বৰা, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হক আদি কৰি ভালে সংখ্যক লোক আৰু গণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আমাৰ এই অঞ্চলৰ অতি সৰবৰাহী আৰু সামাজিক সমাজসেৱিকা শ্ৰদ্ধাৰ আমাৰ উৎপলা ফুকন বাইদেউ যোৱাকালি নিশা ঢুকায়। তেখেত আমাৰ এই অঞ্চলৰ মৃত্যুবৰণ কৰা তেখেতে আমাৰ এই অঞ্চলৰ কাৰণে এটা বৃহৎ ক্ষতি, বিশেষকৈ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত তেওঁ জড়িত আছিল। লগতে গ্লোবেল নামৰ যিখন শিক্ষা প্ৰতিষ্ঠান, বিখ্যাত এই অঞ্চলৰ বিখ্যাত শিক্ষা প্ৰতিষ্ঠান, এই শিক্ষা প্ৰতিষ্ঠান তেওঁ জন্ম দিছিলে আৰু এই শিক্ষা প্ৰতিষ্ঠানখনে এই অঞ্চলৰ নিম্ন মধ্যৱৰ্তী আৰু মধ্যৱৰ্তী ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিলে। আজি এই অঞ্চলত যিটো শিক্ষাৰ এটা শৈক্ষিক পৰিৱেশ, এই পৰিৱেশটো গঠন কৰাৰ ক্ষেত্ৰত বাইদেউ এক গুৰু দায়িত্ব আছে এই স্কুলখনৰ, আৰু বাইদেউ এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিলে। গতিকে আজি তেখেতৰ মৃত্যুবৰণত আমি সদায় সঁচাকৈ খুব দুখিত আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে শোক সন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। বাইদেউ প্ৰাক্তন মেয়ৰ আছিল অগপৰ। তেওঁ মেয়ৰ থাকোঁতে এই অঞ্চলত যথেষ্ট কাম কৰিছিলে, বিভিন্ন ধৰণৰ উন্নয়নমূলক কামত তেওঁ জড়িত আছিলে।